যোৰহাটৰ জেপিআৰ পথত স্মৃতি গোপাল চিনেমা হলৰ সমীপত মাটিৰ তলত থকা গেছ পৰিবাহী পাইপত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে পানীৰ পাইপৰ কাম কৰি থকা অৱস্থাত কাষতে থকা গেছ পাইপৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ড হোৱাৰ ফলত এজন যুৱক আহত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। এই অগ্নিকাণ্ডৰ হোৱাৰ লগে লগে অঞ্চলটোত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। নগৰৰ মাজমজিয়াৰ ঘন জনবসতিপূৰ্ণ এই স্থানত ঘটনা সংঘটিত হোৱাত স্থানীয় জনতাই উদ্বেগ প্ৰকাশ কৰিছে। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক অৱস্থাত জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পাইপলাইনৰ গেছটো কৰি আছে নহয়, জুইটো লাগি গ'লে ল'ৰা এটা মুখখন জ্বলি গ'লে পুৰা। এতিয়া চিভিলত লৈ গ'লে ল'ৰাটো। পানী পাইপৰ কাম কৰি আছে। পানী পাইপৰ কামটো কৰি আছে, ল'ৰাটো জ্বলি গ'লে। মানুহ এটা আহি উঠাই লৈ গ'লে। মানে গেছটো পাইপ গেছৰ জুই ন? পাইপ গেছৰ। মানে কামটো কেতিয়াবা চলি আছিলে? 1 ঘণ্টা হ'ল পুৰা। না ৰাতিপুৱাৰ পৰা চলি আছে। মানে কামটো ৰাতিপুৱা চলি আছিলে? ৰাতিপুৱা 9টাৰ পৰা চলি আছে। মানে জ্বলাটো 1 ঘণ্টা হৈ গ'ল? 1 ঘণ্টা হ'ল। মানুহজন কিমান জ্বলিছে? মানুহজন মুখখন পুৰা জ্বলি গৈছে। ক'ৰ মানুহ? গম নাপায়, ইমানটো মই গম নাপাওঁ। মানে কাম কৰা মানুহ? মানে পানী পাইপৰ কাম কৰিছিল? মানে পানী পাইপৰ কাম কৰি থাকোঁতে ভুলবশতঃ গেছৰ পাইপত লাগি গ'ল ন? জ্বলি গৈছে। মই ইয়াতে ৰখি আছিলোঁ। আমালোকে চব এইটো পাইপলাইনৰ গেছৰ কৰি আছে, ইয়াৰ পৰত কৰি জুই লাগি গ'লে। ল'ৰা এটা জ্বলি গ'লে, তাত বহি আছিলে। সেইটো লৈ মেলি এতিয়া চিভিলত গ'লে। তাক আমি ইমানটো গম নাপাওঁ। চিভিলত এতিয়া লৈ গ'লে তাক। পানী পাইপৰ কামটো কৰি আছিলে। গেছৰ লাইনতো আছে। ফুটি গ'লে পটত কৰি। আমি ইয়াত ৰখি আছোঁ চব। এতিয়া চিভিলত লৈ গ'লে তাক, পুলিচে লৈ গ'লে চিভিলত। মুখখন পুৰা জ্বলি গ'লে। এতিয়া 1 ঘণ্টা হৈ গ'ল পুৰা। ইয়াতে এতিয়া লগত ৰখি আছিলে, লৈ গ'লে 10 মিনিট হ'লে তাক লৈ গ'লে চিভিলত, পুলিচ আহি মেলি। হ'ব দে এতিয়া। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনিভাৰো 24।